এই সময়ছোৱাত মানে প্ৰায় অকল্পনীয় নিচিনা আছিল এই বিষয়টো, কিন্তু এইকেইটা বিষয়ত এটা সমাধানৰ আমি এটা লজিকেল কনক্লুজনৰ ফালে ইয়াক লৈ আহিছোঁ। মোৰ এটা নিজৰ টাৰ্গেট আছে যে নেক্সট 5 ইয়াৰ্ছত অসমত কোনো সমস্যা থাকিব নালাগে। বহুত সমস্যা ক'ব নোৱাৰাকৈ আমি সৃষ্টি কৰা সমস্যা, যদি আমাৰ মানুহে আৰু নতুন সমস্যাৰ সৃষ্টি নকৰে, কাৰণ কিছুমানে সমস্যাৰ সৃষ্টি কৰি ভাল পায়, বাকী পুৰণা সমস্যাবিলাক মই কনফিডেণ্ট যে আমি অহা দিনকেইটাত সমাধান কৰি ল'ব পাৰিম। আমাৰ যি অসমৰ উদ্যোগ, আজি আমি এটা অনুষ্ঠানো কৰিছিলোঁ, এইটো হ'ল চাহৰ পৰা ছেমি কণ্ডাক্টৰলৈকে আমাৰ এটা প্ৰায় 200 বছৰীয়া উত্তৰণ। যদিও উদ্যোগ আমাৰ এতিয়াও কিছু সীমিত পৰিসৰত আছে, এইবাৰ এডভান্টেজ আছাম 2.0ৰ জৰিয়তে 5 লাখ কোটিমান টকাৰ প্ৰস্তাৱ আহিছে আৰু কিছু কাম আৰম্ভ হৈছে। কিন্তু অসমৰ যি নিবনুৱা পৰিৱৰ্তিত সমস্যা, এয়া চৰকাৰী চাকৰি দি কেতিয়াও শেষ কৰিব নোৱাৰি, ব্যক্তিগত খণ্ডৰ বিনিয়োগেৰে এটা পৰ্যায়লৈ যোৱাৰ থল বা কিবা ৰূপৰেখা থাকে। অসমত নিবনুৱা 2 ধৰণৰ আছে। এটা খুব সক্ৰিয় হৈছে কিছু লোক, আপোনাৰ বিষয়ে বিৰুদ্ধে ক'লে নেতাসকলে অভিযোগ কৰিছে প্ৰায় বিৰোধী দলৰ, যে একদম সাংঘাতিক দল এটাহে তেওঁলোকক 1500 টকীয়া বুলি এটা ধাৰণা দিবলৈ প্ৰচাৰ চলাবলৈ চেষ্টা কৰিছে। মই চাই থাকোঁ, কাৰণ আমাৰ কামটোৱে সেইটো। কিন্তু এতিয়া মূল কথাটো হৈছে যে কংগ্ৰেছে কমেণ্ট ছেকশ্যনটো তেওঁলোকে নিষ্ক্ৰিয় কৰিবলগীয়া হৈছে। অসমৰ কংগ্ৰেছে মই এটা কথা কওঁ, ছ'চিয়েল মিডিয়াত আমি যিহেতু পলিটিকেল পাৰ্টিত আছোঁ, চবেই ছ'চিয়েল মিডিয়াত ভলেণ্টিয়াৰ থিয় কৰাই থৈ দিছে। আপোনাৰ ভাল লিখিব, কোনোবাই আপোনাৰ বেয়া লিখিব। কংগ্ৰেছৰো ভলেণ্টিয়াৰ আছে, বিজেপিৰো ভলেণ্টিয়াৰ আছে, বিজ্ঞাপনো দিছে তেওঁলোকে, চবৰে ভলেণ্টিয়াৰ। এতিয়া ল'ৰাবিলাকে কৈছে যে মামা আমাৰো পঢ়াৰ কামটো আপুনি কৰি দিয়ক, গতিকে কিবা এটা আমি তেওঁলোক কৈ থাকে। মানে মানুহৰ আপত্তিৰ শেষ নাই। অতি চোকাখিনিয়ে যিহেতু চাকৰি পাই আছে, তাৰ পিছৰখিনিৰ কাৰণে কিবা এটা ব্যৱস্থা নহয়। অতি চোকাই নহয়, যিসকলে এবিধে চাকৰি পাই আছে যোনে অতি চোকা, আৰু এবিধে চাকৰি পাই আছে যোনে ভালকৈ দৌৰিব পাৰে। গতিকে চাকৰি চোকা তেওঁলোকে পাই আছে সেইটো নহয়, দৌৰিব পৰায়ো চাকৰি পাই আছে। সেইকাৰণে চৰকাৰী চাকৰিৰ যিটো নিয়ম নীতি তাক আমি মানিব লাগিব। কিন্তু আজি অসমত এই 5 বছৰত নামৰূপত ছেমি কণ্ডাক্টৰ, নামৰূপত ফাৰ্টিলাইজাৰ, ডিগবৈত ৰিফাইনেৰী 1 মিলিয়ন মেট্ৰিক টন, নুমলীগড়ত মিথানেল ফেক্টৰী, নুমলীগড়ত ইথানেল ফেক্টৰী, 9 মিলিয়ন মেট্ৰিক টন ৰিফাইনেৰী, পেট্ৰকেমিকেলছ, ছেমি কণ্ডাক্টৰ, এতিয়া চাপৰত থাৰ্মেল পাৱাৰ প্ৰজেক্ট, পাম্প ষ্ট'ৰেজ প্ৰজেক্ট, 25খন মেডিকেল কলেজ, এই গোটেইবিলাকে যথেষ্ট কৰ্মসংস্থাপন সৃষ্টি কৰিছে। টুৰিজিম, হোমষ্টে, তাতকৈও আমি এটা বহুত ভাল আঁচনি লৈছোঁ যাৰ আলোচনা কম হৈছে। যিমান ল'ৰা ছোৱালীয়ে চাকৰি পোৱা নাই তেওঁলোকক আমি 2 লাখকৈ টকা দিওঁ যে আপোনালোকে নিজৰ এটা ব্যৱসায় কৰক। যেতিয়া ব্যৱসায়টো তেওঁলোক ছাকচেছ হয়, আমি তেওঁলোকক বেংকৰ লগত চিনাকি কৰাই দিওঁ। আমি 2 লাখ টকা দিয়া ল'ৰাই এতিয়া 10 লাখ টকালৈকে বেংকৰ পৰা লোন পাইছে। আমি ফেব্ৰুৱাৰী মাহৰ পৰা 1 লাখ ল'ৰা ছোৱালীক আকৌ 2 লাখ টকাকৈ দিওঁ। মোৰ টাৰ্গেট আছে যে আমি যিসকলে চাকৰি নাপায় কিন্তু কিবা এটা কৰাৰ তেওঁলোকৰ মনত আগ্ৰহ আছে, তেওঁলোকক আমি সেল্ফ এমপ্লয়মেণ্টৰ স্কিমৰ জৰিয়তে তেওঁলোকক আগবঢ়াই লৈ যাম। স্কিল আছে, স্কিলৰ বহুতবিলাক হৈছে। আপোনালোকে কেতিয়াবা আমাৰ ITI বিলাকত যাব, ইণ্ডাষ্ট্ৰী 4.0ৰ ওপৰত আমি টাটাৰ লগত লগ লাগি যিবিলাক ৱৰ্কশ্বপ বনাইছোঁ, তাত পঢ়া ল'ৰা ছোৱালী এতিয়া ডাইৰেক্ট চাকৰি পায়। টাটা, TCS, L&Tও আছে চাগৈ কিবা ঠাইতো। L&Tয়ে আমাৰ কনষ্ট্ৰাকশ্যনত কৰিছে। টাটাই আমাৰ লগত প্ৰায় 18,000 কোটি টকা খৰচ কৰি ITI আৰু পলিটেকনিকবিলাকত ইণ্ডাষ্ট্ৰী 4.0ৰ ওপৰত ল'ৰা ছোৱালীক স্কিলিং কৰিছে। মঙলদৈত আমাৰ স্কিল ইউনিভাৰ্চিটি 1-1.5 মাহত হৈ যাব। বছৰত আমি 10,000 ল'ৰা ছোৱালীক আমি স্কিলিং কৰিম। সেইকাৰণে মই নিশ্চিত যে অসমীয়া আৰু ভাৰতীয় মূলৰ ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপনৰ বাবে বহুত চিন্তা কৰাৰ পৰিৱেশ লাহে লাহে নোহোৱা হ'ব। আমি ডেফিনেটলি অসমত থাকিয়ে আমি কাম কৰিব পাৰিম। আৰু বাহিৰতো যদি যাব লাগে, সিকিউৰিটি গাৰ্ড নহয়, স্কিলৰ কাৰণে আমি যাম। জাপানত কথা পাতিছোঁ, ছিংগাপুৰত কথা পাতিছোঁ, কোৰিয়াত কথা পাতিছোঁ। সকলোৱে অসমীয়া ল'ৰা ছোৱালী লৈ যোৱাত আগ্ৰহী। আৰু 8,000 টকা দৰমহা নহয়, মাহত 2 লাখ টকা দৰমহা দিব। এই কামবিলাকৰ ফাউণ্ডেশ্যন এইবাৰ আমি কৰিছোঁ, গছবিলাক ৰুইছোঁ,
অহাবাৰ আমি ডেফিনেটলি খেতি কৰিব পাৰিম জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ সময়ছোৱাত যদি আমাৰ আইন শৃংখলাজনিত পৰিস্থিতি নহ'লহেঁতেন নাৰ্ছ কিজানি আমাৰ যাবলৈ আৰম্ভ কৰিলেহেঁতেন মোৰ মতে ডেট ৱাজ এ হিষ্টৰিকেল মিষ্টেক বুলি কওক বা ঐতিহাসিক দুৰ্ঘটনা বুলি কওক তাক অসমীয়া জাতিয়ে কেতিয়াও পূৰণ কৰিব নোৱাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ শিখৰ বৈঠক গুৱাহাটীত হোৱাৰ লগে লগে আমি ইণ্টাৰনেশ্যনেল মেপত গুচি গ'লোহেঁতেন CA আন্দোলনটোক লৈ মোৰ দুখ নাই কিন্তু CA আন্দোলনটোৱে অসমক এটা ইমান জোৰেৰে পিছুৱাই লৈ গ'ল যে তাক কম্পেনচেট কৰাৰ কাৰণে মই নাজানো কেতিয়াবা আমি পাৰিম বা নোৱাৰিম এটা খুব ডাঙৰ উদ্যোগ কমপক্ষে দুটা উদ্যোগ চৰকাৰী খণ্ড আৰু এটা ব্যক্তিগত খণ্ডৰ প্ৰস্তাৱ আহিছে নেকি মই শুনা মতে ভাৰত চৰকাৰ এটা ডাঙৰ PSUৱে যথেষ্ট মাটিৰ সন্ধান কৰি আছে নহয় আমাৰ অসমত এতিয়া বহুত কোৱাৰি আহিছে ইছৰোৱে ইয়াতে ছেটেলাইট বনোৱাৰ কাম আৰম্ভ কৰিব খুজিছে গ্ৰীণ পাৱাৰৰ ক্ষেত্ৰত কাম আৰম্ভ হৈছে হাইড্ৰজেন নুমলীগড় এতিয়া হাইড্ৰজেনত চলিব তাৰ বাবে নিবিদা আহ্বান হৈছে আৰু মোবাইল মেনুফেকচাৰিঙৰ কাৰণে অসমত কথা বতৰা আলোচনা হৈছে মই ভাবোঁ যে নেক্সট 5 ইয়াৰ্ছত এইবাৰ আমি 5 লাখ কোটি টকাৰ নিৱেশ আমি কৰিছোঁ নেক্সট এডভান্টেজ আছাম 3 এইটো 10 লাখ নহ'ব 15-20 লাখ কোটিত আমি যাব পাৰিম আৰু তেনেকৈ অসমৰ ভাৱমূৰ্তি নিৰ্মাণ হৈছে মাজত আমি নিজকে নিজে এক্সিডেণ্ট কৰি দিব নালাগে আৰু আপুনি কিজানি পৰৱৰ্তী সময়লৈ 2 লাখমান চৰকাৰী চাকৰি দিবলৈও মনে মনে এটা ঠিৰাং আমাৰ 5 বছৰত এইবাৰতো আমি নতুন আছিলোঁ 1.5 লাখ চাকৰি হৈ গ'ল 2 লাখৰ ফালে আগবাঢ়ি আছোঁ কিমান হয় কৰি থাকিম অহাবাৰ ডেফিনেটলি আৰু হ'ব কাৰণ নতুন নতুন মেডিকেল কলেজ আহিব নতুন নতুন কলেজ আহিব ইউনিভাৰ্চিটি হ'ব এতিয়া আমি কনকলতা ইউনিভাৰ্চিটি বনাই আছোঁ চুকাফা বিশ্ববিদ্যালয় কৰিছোঁ দেখিলেইতো 2000 চাকৰি ইয়াতে হৈ গ'ল নতুন 10খন মেডিকেল কলেজ হ'ব দেখা দেখি 20,000 চাকৰিটো তাতে হৈ গ'ল সেইকাৰণে মই ভাবোঁ যে আমাৰ এটা ট্ৰেজেক্টৰী আছে নিৰ্বাচনী ভিছন ডকুমেণ্টতো আমি দিম মই ভাবোঁ যে আমি আমাৰ লক্ষ্যত আগবাঢ়ি আছোঁ আৰু আমি নিশ্চিতভাৱে আমি লক্ষ্যত আগবাঢ়ি যাব পাৰিম সামৰিছোঁ শেষ প্ৰশ্ন এই 5 বছৰীয়া কাৰ্যকালত কিবা খেদ থাকি গ'ল নেকি যে এইটো কাম কৰিব পাৰিলে ভাল আছিল চাওক এনেকুৱা কথা যে 9 হ'লে 10 কৰিব মন যায় 10 হ'লে 11 কৰিব মন যায় মানুহৰ মনটোৱে তেনেকুৱা কিন্তু সদায় আমি ভগৱানৰ ওচৰত কৃতজ্ঞ হ'ব লাগে যে এটা সৰু পৰিয়ালৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ আসন য'ত গোপীনাথ বৰদলৈ বহিছিল তাতে বহাৰ সুযোগ পোৱা গ'ল ৰাইজৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ প্ৰতিটো দিনেই আমাৰ অসমত 1 জানুৱাৰীৰ কাৰণে কিতাপ এখন বনাওঁতে 7,000 সিদ্ধান্ত ওলাইছে মই ক'লে এইবোৰ কোনে পঢ়িব 200মান লিখি দিয়ক প্ৰতিটো দিনতে কিবা এটা কৰাৰ প্ৰচেষ্টা কিন্তু যদি আপুনি মোক কয় যে 10ৰ ভিতৰত আপুনি কিমান কাম কৰিছে মইতো 6-7তে থাকি যাম কাৰণ মই ভাবোঁ যে জননী জন্মভূমিৰ কাৰণে সুযোগ পালে আৰু কৰিব লাগে ক'তো গাড়ী ৰখিবই নালাগে কিন্তু ইমান পাৰফেক্টটো আমি হ'ব নোৱাৰোঁ সেইকাৰণে মই তেনেকৈ কথা নকওঁ যে মই বহুত কৰিলোঁ মোৰ বাদে কোনেও কৰিব পৰা নাই চব ময়ে চেছ কৰিলোঁ সেইটো নহয় 10ৰ ভিতৰত যদি 6 কৰা বুলি ভাবোঁ পাছ কৰিছোঁ 7 কৰা বুলি যদি ভাবোঁ ফাৰ্ষ্ট ডিভিজন পাম গতিকে ইলেকশ্যনৰ সময়ত ৰাইজে কিমান নম্বৰ দিয়ে চাই লওঁ খুব ভাইৰেল হ'ল প্ৰধানমন্ত্ৰীয়ে সভাখনত আপোনাক কিবা এটা ক'লে আৰু আপুনি খুব ৰস পাই আহিছিল মোৰ ব্যক্তিগত অনুভৱে আপুনি উত্তৰ নিদিলেও নাই মানে কি কথা নাজানো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ খুব এটা মানুহে দেখাৰ বাদ দি তেওঁৰ ডাঙৰ চেন্স অফ হিউমাৰ এটাও আছে তেওঁ যেনেকৈ এটা কঠোৰ প্ৰশাসনিক এজন ব্যক্তি তেনেকৈ তেওঁৰ আৰু এটা ছাইড আছে খুব চিম্পল যেনেকৈ মই চিমু দাসৰ কথাটো মই কৈছিলোঁ তেওঁ তাতে বহি মোক এটাই কথা কৈ আছিলে যে ইমান ডাঙৰ এয়াৰপৰ্ট বনালে কিন্তু মিটিংখনৰ সেইদিনাখন মিটিঙত যদি আপুনি দেখে অডিয়েন্সৰ ফালে লাইট নাছিলে তেওঁ মোক ক'লে যে ইমান টকা কৰি এয়াৰপৰ্টখন ইমান ধুনীয়াকৈ বনিলে কিন্তু ইহঁতি গৈ লাষ্টত মিটিংখনত লাইটকেইটা লগাবও পাহৰি থাকিলে মই লক্ষ্য কৰা নাছিলোঁ তেওঁ লক্ষ্য কৰিলে পিছত মই নামৰূপৰ মিটিঙত দেখিলোঁ একদম ধুনীয়া দেখি এইখন মিটিঙত লাষ্টৰ ফালৰ মানুহখিনিক দেখা পোৱা নগৈছিলে এই তেনেকুৱা সৰু সৰু কথা তেওঁ কৈ থাকে চিৰিয়াছ কথা একো নহয় তেওঁৰ খুব চেন্স অফ হিউমাৰ এটা আছে কিন্তু নিজৰ ধৰণেৰে তেওঁ কথা কয়
আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া আকৌ তেওঁ কিবা এটা কৈ গ'ল, মোক সুধি আছে ৰাতিপুৱাৰ পৰা এইটো মিনিং কি বুলি, ময়ো মিনিংটো ক'ব পৰা নাই। গতিকে তেওঁ চবৰ লগতে আমাক তেওঁ কাৰ্যকৰ্তা বুলি ভাবে। সিদিনাখন আমাৰ লগত তেওঁ 45 মিনিট সময় আছিলে, চবৰে এটা এটা নতুন নতুন অভিজ্ঞতা, চবকে যি ধৰণে তেওঁ কথা পাতিছে, ওলাই আহি চবেই গাত চিকুটি চাইছে যে এইজন মোদীয়ে আছিল নে বেলেগ আছিলে, যিমানবিলাক আছিলে। সেইকাৰণে মই ভাবোঁ যে তেওঁৰ যিটো এটা হিউমেন ছাইড, বহুত বেছি ষ্ট্ৰং হিউমেন ছাইড, আপোনাৰ যদি বেমাৰ হোৱা বুলি গম পায় আৰু আপোনাক যদি মোদীজীয়ে জীৱনত কেতিয়াবা লগ পাইছিলে, আপোনালৈকে ফোন আহিবই আৰু ফোনত সুধিবই যে তোৰ ট্ৰিটমেণ্টৰ মই কিবা কৰি দিব লাগিব নেকি। কাৰোবাৰ যদি তেওঁ কাৰোবাৰ বিষয়ে জানে, যোৰহাটত আহিলে, ছাপ'জ তেওঁ যোৰহাটৰ ব্যক্তি এজনক চিনি পাইছিলে, আহিয়ে মোক সুধিব অমুকৰ কি খবৰ। তেওঁ অকণমান আমাৰ দৰে মানুহতকৈ তেওঁ অলপ এটা নেক্সট লেভেলত অপাৰেট কৰে। কেতিয়াবা ময়ো আচৰিত হৈ যাওঁ। তেজপুৰত আহি সোধে, ক'ভিডৰ সময়ত তেজপুৰৰ এজন ছিনিয়ৰ চিটিজেনৰ ফোন নম্বৰ মোৰ পৰা ল'লে যে অমুকৰ ফোন নম্বৰটো মোক লাগে। মই তেওঁক ফোন নম্বৰটো দিলোঁ। পিছত মই ভাবিলোঁ কিহৰ কাৰণে ফোন নম্বৰটো ল'লে। মই তেজপুৰত যাওঁতে মই সুধিলোঁ যে আপোনাৰ প্ৰধানমন্ত্ৰীয়ে ফোন নম্বৰ লৈছিল মোৰ পৰা। বোলে আপোনাৰ পৰা লৈছিল নেকি? বোলে মোৰ পৰা লৈছিলে। বোলে নহয়, মোক ফোন কৰি পেলাই ক'ভিডৰ সময়ত কেনেকৈ মই ইনফেকশ্যন নোহোৱাকৈ থাকিব পাৰোঁ, মোক প্ৰায় 10 মিনিট সময় তেওঁ পৰামৰ্শ দিলে। আপুনি কল্পনাও কৰিব পাৰিব নেকি? আৰু যেনেকৈ মোক ফোন নম্বৰটো বিচাৰিলে, মই বোলো কি হ'ল ঘটনাটো, সুধিবও নোৱাৰোঁ, ক্ৰছ চেকো কৰিব নোৱাৰোঁ। পিছত গৈ মই যেতিয়া তেওঁক সুধিলোঁ, তেওঁ মানুহজনক গুজৰাটত থাকোঁতে কেতিয়াবা লগ পাইছিলে, সেই মানুহজন কেনে আছে ক'ভিডৰ সময়ত তাকো তেওঁ ফোন কৰি প্ৰধানমন্ত্ৰীয়ে খবৰ ল'লে। মই তেওঁক এদিন সুধিছিলোঁ যে আপুনি তেখেতৰ খবৰ ল'লে? বোলে ক'ভিডৰ সময়ত মই যিমান মানুহ চিনি পাওঁ, মনত পেলাই পেলাই মই চবকে ফোন কৰিছোঁ আৰু যিখিনি পৰামৰ্শ দিব পাৰোঁ দিছোঁ, কাৰণ ইমান ৰাতিপুৱা কাম নাথাকে, ৰাতিপুৱা 2 ঘণ্টা মই খালি ফোনকে কৰি মানুহৰ খবৰ লওঁ। এইজন হ'ল নৰেন্দ্ৰ মোদী। আৰু সেইকাৰণে নৰেন্দ্ৰ মোদীয়ে EVM নিজিকে, নৰেন্দ্ৰ মোদীয়ে মানুহৰ হৃদয় জিকে। ধন্যবাদ জনাইছোঁ আৰু লগ পাই থাকিম আগন্তুক নিৰ্বাচনলৈ শুভেচ্ছা জনালোঁ ইমানখিনি সময় দিয়াৰ বাবে।